আসামিজ ব্লগাৰ পিকেটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে যোৰহাট, শিৱসাগৰ, চৰাইদেউ তো গোলাঘাট এইকেইখন জিলাত এতিয়া অহা 1 তাৰিখে 2500 টকাকৈ পাব। এতিয়া বহুতে সুধি আছে কেতিয়া কি আমাৰ বাঢ়িব নাবাঢ়িব এইখিনি ক্ষেত্ৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে সকলোখিনি কথা। তো এই বিষয়টোৰ পৰা আজি ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে। এতিয়া আমি যদি চাওঁ যেনেদৰে শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ তো কি পৰিস্থিতি হ'ল, বানপানীয়ে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিলে। হঠাতে কাৰোবাৰ এখন ঘৰলৈ সুখৰ সংসাৰ একেবাৰে শেষ থান তছনছ কৰি পেলালে একেবাৰে। তো এই ক্ষেত্ৰত এতিয়া বহুত ভাগে জনাইছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে প্ৰত্যেক পৰিয়ালকে ক্ষতিগ্ৰস্ত যিসকল বানাক্ৰান্ত লোক আছে প্ৰত্যেক পৰিয়াললৈ 10 লাখ টকাকৈ দিব লাগে। আৰু বাকী যি 15,000 টকা দিছে সেইখিনি কেতিয়াও এইখিনি নহ'ব, মানি ল'ব পৰা নাই। আৰু যি অৰুণোদয় আঁচনি এতিয়া আপোনালোকে গম পায় শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট 4খন জিলাক মহিলাসকল যিসকলে আঁচনি পায় তেওঁলোকক 2500 টকাকৈ দিয়াৰ ক্ষেত্ৰত এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো ঘোষণা কৰিছে। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো কৈছে যে আগন্তুক সময়টো, কাৰণ কেলৈ এমাহ দিলে নহ'ব, আগন্তুক সময়টো তেওঁলোকক এইখিনি সহায় কৰিব লাগে, তেওঁলোকে পাব লাগে। এই ক্ষেত্ৰত এনেদৰে মন্তব্য কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়া। আৰু এতিয়া বহুতে সুধি আছে যে নতুন মই ফৰ্ম পাম কেতিয়া কি। এই বিষয়টো আপোনালোকে গম পাই ইতিমধ্যে চৰকাৰে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অৰুণোদয় আঁচনি যদি কিবা আপোনালোকে ওজৰ আপত্তিত থাকে তেতিয়া আপোনালোকৰ সেই বিষয়টো সমষ্টিয়ে কি কৰি দিব, একোখনকৈ এটাকৈ কাৰ্যালয় স্থাপন কৰি দিব, তাতে আপোনালোকে দিব পাৰিব। প্ৰথম পৰ্যায়ৰ পৰা যদি কিবা পাই আছিলে আপোনালোকে হঠাতে কাটি দিলে, পাবলগীয়া আপোনালোকে এই বিষয়খিনি আপোনালোকে অভিযোগখিনি আপোনালোকে তাতে দিব পাৰিব। দিলে আগন্তুক সময়ত কি প্ৰক্ৰিয়াৰ মাজেৰে এইখিনি আপোনালোকক দিয়ে সেইটো এটা বিশেষ পদক্ষেপৰ মাজেৰে এইখিনি দিব। কথাটো হ'ল কি তেতিয়া তেনেদৰে আপোনালোকে অভিযোগসমূহ দিলে আপোনালোকে পাব। কিন্তু আগন্তুক কেতিয়া, কেনেদৰে, ক'ত কেতিয়া কৰিব এইখিনি কোনো ধৰণৰ কথা কোৱা নাই ইতিমধ্যে। আৰু যিহেতু আপোনালোকে পৰিস্থিতিবিলাক গম পাইছে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ পৰিছে এতিয়া, যিটো বান সমস্যাক লৈ কেনেকুৱা ধৰণৰ কি হৈছে। তো এতিয়া মই যদি কওঁ এই 4খন জিলাত এতিয়া 2500 টকা দিব। বাকী 3 তাৰিখে দিয়াৰ কথা আছিলে, আপোনালোকক এই 3 তাৰিখে নিদি আগুৱাই 1 তাৰিখে দিয়াৰ কথা সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আগন্তুক সময়ত দেখা যাওক। আৰু বাকী যি আপোনালোকক কৈছিলে যে 3,000 টকাকৈ দিব, 3,000 টকাকৈ নিদিয়ে। এতিয়া এই 2500টো কেৱল মাত্ৰ বানপানী হোৱা এই 4খন জিলাতহে দিছে। আৰু বিশেষকৈ যিসকল অন্য জিলাৰ মহিলাসকলে অৰুণোদয় আঁচনি পায় তেওঁলোকৰ পৰা সেইখিনি কৰ্তন অলপ কমাই দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত খবৰ পালে নিশ্চয় জনাম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ